ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ AC লিখন কলা পেপাৰখনৰ দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে শিক্ষাৰ ক্ষেত্ৰত লেখনৰ প্ৰয়োজনীয়তা বিষয়ে লিখা। এনচাৰটো হ'ল লেখন শিক্ষাৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। শিক্ষাৰ ক্ষেত্ৰত লেখনৰ প্ৰয়োজনীয়তা অসীম, যাৰ কিছু উল্লেখযোগ্য দিশ হ'ল 1 নম্বৰ পইণ্টটো হৈছে জ্ঞানৰ সংৰক্ষণ আৰু বিস্তাৰ। লেখনে মানুহৰ জ্ঞান আৰু চিন্তাধাৰাৰ সংৰক্ষণ কৰি ৰাখে যাতে পৰৱৰ্তী প্ৰজন্মই সেই জ্ঞান লাভ কৰিব পাৰে। ছেকেণ্ড পইণ্টটো হৈছে শিক্ষাৰ ভিত্তি শক্তিশালী কৰে। শিক্ষাৰ প্ৰাথমিক স্তৰতে শিক্ষাৰ অভ্যাস গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। এই অভ্যাসে বিদ্যাৰ্থীৰ শুদ্ধ ভাষা ব্যৱহাৰ, ব্যাকৰণ জ্ঞান আৰু চিন্তন দক্ষতা উন্নত কৰে। 3 নম্বৰ পইণ্টটো হৈছে প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত সহায়ক। শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষা আৰু মূল্যায়নৰ বাবে লিখা অতি আৱশ্যক। ভাল লেখন দক্ষতা থকা শিক্ষাৰ্থীয়ে উত্তৰ স্পষ্টকৈ লিখি ভাল নম্বৰ লাভ কৰিব পাৰে। 4 নম্বৰ পইণ্টটো হৈছে চিন্তাধাৰা আৰু সৃজনশীলতাৰ বিকাশ। লিখাৰ জৰিয়তে শিক্ষাৰ্থীৰ চিন্তাশীলতা আৰু সৃজনশীলতাৰ বিকাশ ঘটে। বিভিন্ন প্ৰবন্ধ ৰচনা বা সৃজনশীল লেখাৰ জৰিয়তে তেওঁলোকৰ চিন্তাধাৰা সুসংগঠিত হয়। 5 নম্বৰ পইণ্টটো হৈছে ভাষা আৰু অভিব্যক্তি শক্তিৰ বৃদ্ধি। নিয়মিত লেখাৰ অনুশীলনে শিক্ষাৰ্থীৰ ভাষা সমৃদ্ধ হয় আৰু তেওঁলোকৰ নিজৰ মতামত স্পষ্টকৈ প্ৰকাশ কৰিব পাৰে। 6 নম্বৰ পইণ্টটো হৈছে গৱেষণা আৰু জ্ঞানৰ গভীৰতা বৃদ্ধি। উচ্চ শিক্ষাৰ ক্ষেত্ৰত গৱেষণামূলক লেখা, প্ৰবন্ধ আৰু প্ৰকল্প প্ৰতিবেদন অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীয়ে এটা বিষয় গভীৰভাৱে অধ্যয়ন কৰাৰ সুযোগ পায়। 7 নম্বৰ পইণ্টটো হৈছে ব্যৱহাৰিক জীৱনত সহায়ক। শিক্ষাৰ ক্ষেত্ৰত ভাল লেখন দক্ষতা ভৱিষ্যতে চাকৰি, যোগাযোগ বা দৈনন্দিন কাম-কাজত সহায় কৰে। আবেদন পত্ৰ, প্ৰতিবেদন আৰু ব্যৱসায়িক যোগাযোগত শুদ্ধ লিখাৰ প্ৰয়োজন হয়। সঁচাকৈয়ে লেখন শিক্ষাৰ অবিচ্ছেদ্য অংশ, যিয়ে শিক্ষাৰ্থীক সফল আৰু সুসংগঠিত জীৱন গঢ়ি তুলিবলৈ সহায় কৰে। 2 নম্বৰ কুৱেশ্যনটো হৈছে ভাষা লিখনত লেখনৰ দক্ষতাৰ বিষয়ে লিখা। উত্তৰটো হ'ল লেখনৰ দক্ষতা ভাষা শিকনৰ এক অত্যাৱশ্যকীয় অংশ। ভাষা শিকোঁতে কেৱল কথোপকথন আৰু পঠনেই নহয়, লেখনৰ দক্ষতা উন্নত কৰাটোও সমান গুৰুত্বপূৰ্ণ। ভালদৰে লিখিব পৰা ক্ষমতা শিক্ষাৰ্থীৰ চিন্তাধাৰা স্পষ্ট কৰে, ভাষাগত শুদ্ধতা প্ৰস্তুত কৰে আৰু তেওঁলোকৰ সৃজনশীলতা বিকাশ কৰে। ভাষা শিকনত লেখনৰ গুৰুত্ব। ফাৰ্ষ্ট পইণ্টটো হৈছে ভাষাগত শুদ্ধতা বৃদ্ধিৰ সহায়ক। লেখাৰ সময়ত শিক্ষাৰ্থী শব্দচয়ন, ব্যাকৰণ আৰু বাক্য গঠন সম্পৰ্কে অধিক মনোযোগী হয়, যাৰ ফলত তেওঁলোকৰ ভাষাগত শুদ্ধতা বৃদ্ধি পায়। 2 নম্বৰ পইণ্টটো হৈছে চিন্তা শক্তি আৰু সংগঠনৰ ক্ষমতা উন্নয়ন। সুসংগঠিতভাৱে ভাৱ প্ৰকাশ কৰাটো লেখনৰ এক গুৰুত্বপূৰ্ণ অংশ। নিয়মিত অভ্যাসৰ জৰিয়তে শিক্ষাৰ্থীৰ চিন্তা সুস্পষ্ট হয়। 3 নম্বৰ পইণ্টটো হৈছে সৃজনশীলতা আৰু ব্যক্তিগত অভিব্যক্তি। লেখাৰ সময়ত শিক্ষাৰ্থীয়ে নিজৰ চিন্তা, অনুভূতি আৰু কল্পনা প্ৰকাশ কৰাৰ সুযোগ পায়। 4 নম্বৰ পইণ্টটো হৈছে স্মৃতিশক্তি আৰু শব্দভাণ্ডাৰৰ বৃদ্ধি। নিয়মিত লেখাৰ অনুশীলনে শিক্ষাৰ্থীৰ শব্দভাণ্ডাৰ সমৃদ্ধ কৰে আৰু নতুন শব্দ মনত ৰাখিবলৈ সহায় কৰে। 5 নম্বৰ পইণ্টটো হৈছে শিক্ষাৰ মূল্যায়ন আৰু আত্ম-বিশ্লেষণ। লেখাৰ জৰিয়তে শিক্ষক তথা শিক্ষাৰ্থীয়ে নিজৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব পাৰে। লেখন দক্ষতা উন্নয়নৰ উপায়। ফাৰ্ষ্ট পইণ্টটো হৈছে নিয়মিত অনুশীলন। প্ৰতিদিনে ব্যক্তিগত ডায়েৰী, গল্প, প্ৰবন্ধ লিখি অনুশীলন কৰিলে লেখাৰ দক্ষতা বৃদ্ধি পায়। 2 নম্বৰ পইণ্টটো হৈছে পঠন অধিক কৰা। ভাল লেখক হোৱাৰ বাবে ভাল পাঠক হ'ব লাগিব।
ভাল লেখাসমূহ পঢ়িলে শিক্ষাৰ্থীয়ে নতুন ধৰণে লিখিবলৈ শিকিব পাৰে। ৩ নম্বৰ পইণ্টটো হৈছে শব্দভাণ্ডাৰ উন্নয়ন। নতুন শব্দ শিকি লিখনত ব্যৱহাৰ কৰিলে লেখাৰ গুণমান বৃদ্ধি পায়। ৪ নম্বৰ পইণ্টটো হৈছে ব্যাকৰণ আৰু বাক্য গঠন শুদ্ধ কৰা। ব্যাকৰণ, বানান আৰু বাক্য গঠনৰ নিয়ম ঠিকমতে শিকিলেই শুদ্ধ আৰু বোধগম্য লেখা সম্ভৱ হয়। ৫ নম্বৰ পইণ্টটো হৈছে প্ৰতিক্ৰিয়া লোৱাটো গুৰুত্বপূৰ্ণ। শিক্ষক বা সহপাঠীৰ পৰা প্ৰতিক্ৰিয়া ল'লে ভুলসমূহ শুদ্ধ কৰি লেখাৰ গতি উন্নয়ন কৰা সহজ হয়। ভাষা শিক্ষণত লেখনৰ দক্ষতা অতি গুৰুত্বপূৰ্ণ আৰু নিয়মিত অনুশীলনে এই দক্ষতা অধিক উন্নত কৰিব পাৰে। ধন্যবাদ।